কাৰণে গামোচা দি আছো মই দিওঁ মানে উলিয়াই আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এই স্থানলৈকে আহিব। এখন বিশাল সভাত তেখেতে ৰাইজক সম্বোধন কৰিব আৰু কেইবাটাও অতি ডাঙৰ প্ৰজেক্টৰ শিলান্যাস কৰিব। আপোনালোকে জানে যে প্ৰাছগামৰ পৰা বৰাপানীলৈকে এক্সপ্ৰেছ হাইৱেৰ ইতিমধ্যে চেংচন হৈছে প্ৰায় 25,000 কোটি টকাৰ। গতিকে সেইটো আৰম্ভ হ'ব। এখন এলিভেটেড কৰিডৰ আমাৰ শিলচৰত বনোৱা হ'ব, তাৰ আধাৰশিলা হ'ব আৰু আমাৰ এখন এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আধাৰশিলা হ'ব। গতিকে বহুত ডাঙৰ কাম লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব। তাতে লাখ লাখ মানুহ ইয়াতে উপস্থিত হ'ব। তাৰে কাম কাজৰ অলপ বুজ ল'ব। থেংক ইউ।